নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। দৰ্শকবৃন্দ, ৰাতিপুৱা শুই উঠি সকলোৱে ভাবে আজি দিনটো ভালে যাওক, যাতে কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে। কোৱা হয় যে যদি আমি ৰাতিপুৱা শুই উঠি ভাল কাম কৰো বা ভাল কিবা এটা দেখিবলৈ পাওঁ, তেতিয়া গোটেই দিনটো ভালে যায়। আনহাতে যদি আমি কিবা দুখৰ খবৰ বা কিবা বেয়া বস্তু দেখিবলৈ পাওঁ, তেতিয়া গোটেই দিনটো বেয়া হৈ যায়। শাস্ত্ৰৰ মতে ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পিছত কিছুমান বস্তু দেখা পোৱাটো অশুভ বুলি গণ্য কৰা হয়। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰাতিপুৱা শুই উঠি দেখিবলৈ অশুভ অৰ্থাৎ কি বস্তু দেখিলে অশুভ হ'ব, আপোনাৰ দিনটো বেয়া হ'ব, সেই বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টোত লাইক এটা দিব। এতিয়া জানো আহকচোন, শাস্ত্ৰৰ মতে কি বেয়া বস্তু দেখিলে অৰ্থাৎ কি বস্তু দেখিলে আপোনাৰ দিনটো অশুভ হয়। দৰ্শকবৃন্দ, ৰাতিপুৱা সাৰ পোৱাৰ পিছত আইনালৈ চোৱাটো অশুভ। ইয়াৰ বাবে আপুনি নেতিবাচকতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দৰ্শকবৃন্দ, ৰাতিপুৱা শুই উঠি আইনা চোৱাটো এক নেতিবাচকতাৰ পৰিচয়। শুই উঠি কেতিয়াও আইনা চাব নালাগে। যদি আইনা চাই, তেতিয়া আপোনাৰ বাবে দিনটো অশুভ হৈ পৰিব। লগতে আপোনাৰ মনত নেতিবাচক চিন্তাই বেৰি ধৰিব। দৰ্শকবৃন্দ, ৰাতিপুৱা সোনকালে সাৰ পাই ভঙা মূৰ্তি চাব নাপায়। ইয়াৰ বাবে দিনটোৰ ভিতৰত বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আনহাতে ঘৰত কোনো ভঙা মূৰ্তি ৰাখিব নালাগে, কিয়নো ঘৰত যদি ভঙা মূৰ্তি ৰখা হয়, তেতিয়া ৰাতিপুৱা সেইটো চকুত পৰিলে আপোনাৰ দিনটো অশুভ হ'ব। আৰু ঘৰত ভঙা মূৰ্তি থকা মানে নেতিবাচক শক্তিৰ ঘৰখনলৈ আগমনৰ সম্ভাৱনা প্ৰকট হৈ উঠে। দৰ্শকবৃন্দ, ৰাতিৰ আহাৰ খোৱাৰ পিছত বাচন বৰ্তন পাকঘৰত থোৱাৰ অভ্যাস বহুতৰে আছে। ৰাতিপুৱা লেতেৰা বাচন বৰ্তন দেখাৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে। দৰ্শকবৃন্দ, ৰাতিৰ আহাৰ খোৱাৰ পিছত কেতিয়াও বাচন বৰ্তন পাকঘৰত গোটাই থব নালাগে, কিয়নো ৰাতিপুৱা শুই উঠি বহুতেই সেই বাচন চকুত পৰিব। তাৰ ফলত আপোনাৰ ঘৰত আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব আৰু মা লক্ষ্মী অসন্তুষ্ট হ'ব। যদি মা লক্ষ্মী আৰু ধন কুবেৰ দেৱতা অসন্তুষ্ট হয়, তেতিয়া আপোনাৰ ঘৰত দৰিদ্ৰতাই দেখা দিব। দৰ্শকবৃন্দ, সেয়েহে ৰাতিৰ কেতিয়াও বাচন বৰ্তন গোটাই নাৰাখিব, আৰু যদি গোটাই ৰাখে, তেতিয়া ৰাতিপুৱা শুই উঠি চকুত পৰাকৈ সেইসমূহ নথব। দৰ্শকবৃন্দ, ৰাতিপুৱা সাৰ পোৱাৰ পিছত বনৰীয়া জন্তুৰ ফটো চাব নালাগে। ইয়াৰ ফলত কাৰোবাৰ লগত কাজিয়াৰ সন্মুখীন হ'ব পাৰে। দৰ্শকবৃন্দ, আজিকালি সকলোৱে হয়তো শোৱাৰ বিচনাতে মোবাইল চোৱাৰ এটা অভ্যাস পৰিণত হৈছে, আৰু সেই অভ্যাসৰ ফলত আপুনি বিভিন্ন ধৰণৰ বস্তু চাবলগীয়া হ'ব পাৰে। আৰু সেই সময়ত আপুনি কোনো ধৰ্ণাত্মক বা ধৰ্মীয় নীতিজ্ঞানৰ বস্তু চাওক, আৰু সেই সময়ত শোৱা বিচনাত অৰ্থাৎ সাৰ পোৱাৰ পিছত কেতিয়াও কোনো কাৰণত বনৰীয়া জীৱ জন্তুৰ ফটো নাচাব। আৰু যদি ঘৰতো সেইবোৰ ফটো আছে, তেতিয়া শুই উঠি দেখাৰ ঠাইতে নাৰাখিব, কিয়নো শুই উঠি অহাৰ পাছত সেই ফটোসমূহ আপোনাৰ নিশ্চয় চকুত পৰিব, আৰু তেতিয়া আপোনাৰ বাবে দিনটো অশুভ হৈ পৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনত নেতিবাচক চিন্তা আহি পৰিব, আৰু দিনটো অশুভ হৈ পৰাৰ লগতে কাজিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিব, আৰু আপুনি কাজিয়াৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। এইসমূহ বস্তু ৰাতিপুৱা শুই উঠি চালে আপোনাৰ জীৱনত বিভিন্ন সমস্যাৰ আগমন ঘটিব। সেয়েহে শুই উঠি এই বস্তুসমূহ চোৱাৰ পৰা দূৰত থাকক।
দৰ্শকবৃন্দ, আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।